একশৰণ ভাগৱতী সমাজৰ মেলেং পালনাম থানত শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি পালন। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাৰ মেলেঙৰ একশৰণ ভাগৱতী সমাজৰ পালনাম থানতো দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি পালন কৰা হয়। পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতেই ঘোষাপাঠ, তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, নাম প্ৰসংগ, বন্তি প্ৰজ্বলন আদি কাৰ্যসূচীৰে গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। এই কাৰ্যসূচীত সকলো ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কৰা সমূহ আই বাপকে প্ৰমুখ্য কৰি সকলোকে জিলা সভাপতি গংগাৰাম দাস, সম্পাদক ৰাকেশ কাকতিয়ে ধন্যবাদ জ্ঞাপন কৰে। মই জয়তে আপোনালোক সকলোকে শ্ৰদ্ধাৰ ভক্তিৰে নিবেদন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমবাসী সকলোলৈকে আজি পবিত্ৰ দিনৰ সেৱা নিবেদন কৰিছোঁ। আজি ভাদ মাহৰ 7ম দিন, আমাৰ আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষ কৰি এখন ভাগৱতী সমাজৰ যোৰহাট জিলাৰ এই পালনাম থানত আমি পুৱা 4 বজাৰ পৰাই প্ৰাতঃ প্ৰসংগ, তাৰপিছতে ক্ৰমাগতভাৱে নামঘোষা পাঠ, তাৰপিছত দুপৰ প্ৰসংগ, বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, ইয়াৰ পিছতে আছে বিয়লি প্ৰসংগ। বিয়লি প্ৰসংগৰ পিছত আমি এটা সন্ধিয়া বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী ৰাখিছোঁ। বন্তি প্ৰজ্বলনৰ লগে লগে গুণমালা কীৰ্তন হ'ব। আমাৰ ভাগৱতী সমাজৰ গুণমালা সংকীৰ্তন হয়। গুণমালাৰ পিছতে মাতাসকলৰ যোগেদি সন্ধ্যা প্ৰসংগ আৰু আমাৰ জপ যজ্ঞ বুলি এটা কাৰ্যসূচী থাকে, প্ৰসংগৰ লগতে জড়িত থাকে, জপ হ'ব। গতিকে পুৱা 4 বজাৰ পৰা ৰাতি 9 বজালৈকে ক্ৰমাগতভাৱে এই দিনটো আমি আজি পবিত্ৰ দিনটো ৰাইজে ভক্তিভাৱেৰে পালন কৰিবলৈ আমি আজি লৈছোঁ। ইয়াৰ জৰিয়তে মহাপুৰুষৰ যি পৰমাৰ্থ জ্ঞান অসমবাসী সকলোলৈকে আপোনালোকৰ যোগেদি মই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে মহাপুৰুষ মাধৱদেৱ বৰুৱাই যি বিচাৰিছিল, শংকৰদেৱক গুৰু হিচাপে মানি নামকে শ্ৰেষ্ঠ কৰি যি ধৰ্ম প্ৰচাৰ কৰি গৈছে, এই নাম ধৰ্মকেই সৰ্বশ্ৰেষ্ঠ ধৰ্ম বুলি সকলো অসমবাসীয়ে গুৰু দুজনাক শ্ৰদ্ধা কৰিলে সকলোৰে কাৰণে মংগল হ'ব বুলি আমি কামনা কৰোঁ। এই পালনাম থানত আপোনালোকৰ মহাপালনাম থানতেই আপোনালোকৰ ভকত বৈষ্ণৱসকলে সদায় নাম কীৰ্তন কৰে, এই সম্পৰ্কত আপুনি কি ক'ব? হয়, পুৱা 4 বজাৰ পৰা সদায় জাগৰণ আমি প্ৰতিদিনে 4 প্ৰসংগ ৰক্ষা কৰি আহিছোঁ। আচলতে নাম প্ৰাধান্য দিয়া এটা অনুষ্ঠান এখন ভাগৱতী সমাজ, সকলোৱে নাম গায়, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাধন মাৰ্গৰ 16 অনা বস্তুকেই সংৰক্ষণ কৰা আৰু এনেদৰে সংৰক্ষণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ পৰা আধুনিক পৰম্পৰা অনুযায়ী যি নিয়ম চলি আহিছে, এই সমুদায় নিয়ম ভাগৱতী সমাজে উত্তৰ প্ৰজন্মৰ কাৰণে ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰচেষ্টা এই নাম প্ৰসংগ। ইয়াত আপোনালোকৰ আইসকলকো দেখা পাওঁ, আইসকলৰ সম্পৰ্কত আপুনি কি ক'ব? হয়, আইসকলৰ আমাৰ এটা ধৰ্মীয় সংগঠন আছে। যিহেতু চাওক, পুত্ৰসকলক বা পিতৃসকলক আইসকলৰ যোগেদিহে আচলতে ভক্তি ৰাজ্যলৈ পঠোৱাৰ এটা ব্যৱস্থা আছে। আপোনালোকে জানে যে পুৰণি কালত মাতৃসকলৰ যোগেদি বিপ্ৰ পত্নীসকলে যোগেদিয়ে বিপ্ৰসকল উদ্ধাৰ হৈছে আৰু নাগ পত্নীসকলৰ ভক্তিৰ কাৰণে নাগ উদ্ধাৰ হৈছে। কালি দমনৰ সময়ত কালি নাগ উদ্ধাৰ হৈছে। তেওঁলোকৰ পত্নীসকলৰ স্তুতি মিনতিৰ কাৰণে স্বামীসকল, আৰু আগতেই জানে তুলসীৰ কাহিনী জানে, শংকৰচৰৰ কাহিনী জানে, পত্নীসকল যদি ভক্তিবান নহয়, মাতৃসকল যদি শুদ্ধ ভাৱাপন্ন নহয়, গতিকে পুৰুষজন ভকত হ'ব নোৱাৰে। মাতৃসকলৰ অন্নমুঠিতেই পুৰুষজনৰ ভক্তিৰ মূল ৰহস্য সোমাই আছে। গতিকে আমি মাতৃসকলক গোটাই এখন সাত্বিক সাধনমুখী সমাজ গঢ়াৰ প্ৰচেষ্টাৰে আমি আইসকলকো এটা সংগঠন আছে, যিটো সতীৰাধিকা মাতৃসেৱা সমাজ। এই মাতৃসেৱা সমাজৰ যোগেদি আজি চাওক তৰুণ বিদ্যাৰ্থী টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।